নমস্কাৰ, আশা কৰি সকলো ভালে আছে। আপুনি জানেনে চৰকাৰে 15,000 টকাকৈ দি আছে? কোনটো আঁচনি দি আছে, কোনে কোনে পাব, কি কি কৰিলে পাব, আৰু সেই ভিডিঅ'ৰ দ্বাৰা আমি জানো। প্ৰথমত কৈ দিওঁ, সেই আঁচনিৰ নামটো হৈছে প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা, যোনটো আমি শ্বৰ্ট ফৰ্মত আমি PMVBRY কওঁ। আৰু সেই আঁচনিটো লঞ্চ হৈছিল 1 আগষ্ট 2025 চনত। এতিয়া 1 আগষ্ট 2025 চনৰ পাছত বা সেইদিনা বা তাৰ পাছত যিসকলে ফৰ্মেল চাকৰি কিয় কোৱা হয়, ধৰক এই কোম্পানী য'ত ত'ত নহয়, এই কোম্পানীটোত মনত থ'ব লাগিব, কোম্পানী যাতে EPFO, যোনটো আমি এমপ্লয়ী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন বুলিও কওঁ, তাত ৰেজিষ্টাৰ্ড হ'ব লাগিব। যদি কোম্পানী তাত ৰেজিষ্টাৰ্ড নহয় EPFO, তেন্তে সেইটো ফৰ্মেল চাকৰি বুলি গণ্য কৰা নহ'ব আৰু এই আঁচনিটো ক্লেইম কৰিব নোৱাৰে। এতিয়া যেতিয়া ছাপ'জ মই চাকৰিটো জইন কৰিলোঁ 1 আগষ্ট 2025 চনত, আৰু সেই কোম্পানীটো EPFO ৰেজিষ্টাৰ্ড হয়, তেতিয়া মই যেতিয়া মিনিমাম 6 মাহ মই কাম তাত কৰিবই লাগিব। 6 মাহ কাম কৰিলোঁ, তেন্তে মই এলিজিবল হ'লোঁ এই আঁচনিৰ পইচাটো পাবলৈ। চৰকাৰে এতিয়া কেনেকুৱাকৈ গম পাব যে আপুনি তাত কাম কৰি আছেনে নাই? যিহেতু কোম্পানীটো EPFO ৰেজিষ্টাৰ্ড হয়, আপুনি কোম্পানীক নিজৰ ডিটেইলছটো EPFOত, মানে কোম্পানীৰ দায়বদ্ধতা হ'ব যে কোম্পানী আপোনাৰ ডিটেইলছটো এটা আপোনাৰ নামত এটা PF একাউণ্টটো খোলে। এণ্ড আপুনি ফাৰ্ষ্ট টাইমৰ কাৰণে এইটো খুলিব লাগিব। যদি আঁচনিৰ পৰা আপুনি পইচাটো পাব যদি বিচাৰিছে, ফাৰ্ষ্ট টাইম আগত চাকৰি কৰা নহ'ব, ফাৰ্ষ্ট চাকৰি হ'ব লাগিব আৰু এইটো ফাৰ্ষ্ট PF ক্ৰিয়েশ্যন হ'ব লাগে। যেতিয়া কোম্পানী আপোনাৰ নামত এটা PF একাউণ্টটো খুলিব, তেতিয়া সেইটো কাউণ্টডাউনটো হৈ যাব। তেতিয়াৰ পৰা এইটো ছিষ্টেমত অট'মেটিকলি কেলকুলেশ্যন হ'ব। যেতিয়া ধৰক আপোনাৰ 6 মান্থ হ'ব, ফৰ এক্সাম্পল 6 মান্থ হোৱা মানে আপুনি ধৰক আগষ্টত জইন কৰি আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ধৰক ফেব্ৰুৱাৰী মাহত আপুনি এলিজিবল হ'ল। এতিয়া ফেব্ৰুৱাৰী মান্থত আপোনাৰ ইনষ্টলমেণ্টটো ধৰক 7,500 টকা, প্ৰথমত 7,500 টকা আপোনালোকৰ একাউণ্টত আহিব। সেই পইচাটো পাবলৈ এতিয়া কি কৰিব লাগিব, আপুনি এনচিয়'ৰ কৰিব লাগিব যাতে PF যেতিয়া আপুনি লগ ইন কৰিব, যোনটো UIN ID বুলি কোৱা হয়, ইউনিভাৰ্চেল একাউণ্ট নাম্বাৰ বুলি কোৱা হয়, সেই তাত গৈ মেলি আপোনাৰ যিমানো KYC হ'ল বা আধাৰ লিংক কৰিব হ'ল, প্ৰফাইলটো আপডেট থাকিব লাগিব, আদাৰৱাইজ পইচাটো নাহে। সেই গোটেইখিনি কাম কৰি ল'ব। কৰাৰ পিছত আৰু আপোনাৰ যোনটো বেংক একাউণ্ট আছে সেইটো আধাৰ লিংক মাষ্ট বি হ'ব লাগিব। বিকজ আপোনালোকে জানে যে গভৰ্ণমেণ্ট যিকোনো আপোনাৰ স্কিমৰ পইচা পাব হ'লে আপোনাৰ আধাৰ লিংক একাউণ্ট হ'বই লাগিব, আদাৰৱাইজ আপুনি পইচাটো নাপায়। কাৰণ পইচাটো আধাৰৰ থ্ৰুৱেদিহে আপোনাৰ NPCI পে'মেণ্টটো হয়। চ' আধাৰৰ থ্ৰুৱেদি আপোনালোকৰ একাউণ্টত সোমাব। চ' এইটো কামটো আপোনালোকে কৰি ল'ব। এইটো আধাৰ চিডিং বুলি কোৱা হয়। বেংকত গ'লে আপোনালোকে কৰাই যিকোনো এটা, মোৰ আগৰ এটা ভিডিঅ' বনাইছিলোঁ এইটোৰ ওপৰত, সেইটো চালে আপোনালোক আৰু আধাৰ চিডিং বুলি বুজি পাব। তো মোৰ প্ৰফাইলত গৈ চাব পাৰে। বা চিম্পলত কওঁ, বেংকত গ'লে বেংকৰ বিষয়ে আপোনালোকক বুজাই দিব বা লগালগ কৰিব। ফিংগাৰ প্ৰিণ্ট কেইটামান চাৰ্টেন প্ৰচিডিউৰ থাকে, বেংকৰ অফিচিয়েলি আপোনালোকৰ আধাৰ চিডিংটো কৰাই দিব। যেতিয়াও এই পইচাটো চৰকাৰে এৰিব, পইচাটো পাই যাব। তাৰপিছত ধৰি লওক প্ৰথম ইনষ্টলমেণ্টটো পালে, তাৰপিছত আকৌ নেক্সট যেতিয়া 1 বছৰ আপোনাৰ কমপ্লিট হয়, যেতিয়া আপোনাৰ ধৰক 1 আগষ্ট 2025 চনত জইন কৰিছিল আৰু 1 আগষ্ট ধৰক নেক্সট 2026 আপোনাৰ 1 বছৰ পূৰা কমপ্লিটলি ছাকচেছফুলি আপুনি কমপ্লিট কৰিলে এইটো অৰ্গেনাইজেশ্যন। তেতিয়া আপোনাৰ আৰু 7,500 যোনটো আছিল ৰিমেইনিং এমাউণ্ট, সেইটো ছেকেণ্ড ট্ৰাঞ্চত পাই যাব। সেইটো তাৰপিছত আৰু একো নাপায়, কাৰণ আপোনাৰ যোনটো পাবলগীয়া 15,000 আছিল সেই গোটেইখিনি আপোনাৰ আফটাৰ কমপ্লিশ্যন অফ ছাকচেছফুল 1 year উইথ দ্য অৰ্গেনাইজেশ্যন আপোনাৰ গোটেইখিনি পালে। সেই এনেকুৱাকৈ আপুনি পইচাটো পাব পাৰিব। এতিয়া ছেকেণ্ড কথা হ'ল ইমপ্লয়ৰে কি বেনিফিট পাব। তাৰমানে আপুনি য'ত কাম কৰি আছে সেইটো অৰ্গেনাইজেশ্যনৰ যোনটো হেড থাকিব বা ইমপ্লয়াৰ থাকিব ন, চ' তেখেতকো চৰকাৰে ইয়াত পইচা দিব। কেনেকুৱাকৈ দিব, যেতিয়া তেওঁলোকে নতুন হায়াৰ কৰিব কেণ্ডিডেট, কোনো কাকো ওলাবও নহয়, ওলালে এইটো হেৰি নুবুজায়, লাইক তেওঁলোকৰ কাৰণে এটা ভাল ৰেকৰ্ড নহয়, বাট কোম্পানী নিউ হায়াৰ কৰিব লাগিব। মানে কাৰণ সেইটো মানে যোনটো প্ৰধানমন্ত্ৰী যোনটো বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ মেইন অবজেক্টিভটোৱে হৈছে যাতে নতুন জব ক্ৰিয়েট কৰি নতুন যিমানো ধৰক আনএমপ্লয়ড আমাৰ ইউথছ আছে তেওঁলোকক যাতে চাকৰি দি তেওঁলোকক এমপ্লয়ড কৰে, সেইটো হ'ল মেইন থিমটো এইটো স্কিমৰ। চ' সেইকাৰণে কোম্পানীবোৰক
কোম্পানীবোৰে ইনচিয়'ৰ কৰিব লাগিব যাতে তেওঁলোকে নতুন জব ক্ৰিয়েট কৰি আছে আৰু চাকৰি দি আছে, মানে নতুন হায়াৰ কৰি আছে। চ' প্ৰতিটো হায়াৰত কি হ'ব, আপ টু 2 ইয়াৰ তেওঁলোকে ধৰক 1,000 3,000লৈকে তেওঁলোকে এভৰি মান্থ পাই থাকিব সেই পাৰ্টিকুলাৰ এমপ্লয়ী এগেইনষ্টত, যেতিয়ালৈকে তেওঁলোকে চাকৰি কৰি থাকে 2 বছৰলৈকে তেওঁ কণ্টিনিউ 1 to 3,000 পাই থাকিব। আৰু এইটো ফৰ নন মেনুফেকচাৰিং কোম্পানীৰ কাৰণে ক'লোঁ। মেনুফেকচাৰিং কোম্পানীৰ কাৰণে মেক্সিমাম 4 ইয়াৰ্ছলৈকে তেওঁলোকে ফৰ ছেম এমপ্লয়ী তেওঁলোক পাই থাকিব, যিমানো 1 to 3,000 এইটো কোম্পানী কৰিব পাই থাকিব। আৰু সেই পইচাটো যেতিয়া কমপ্লিট হ'ব, ষ্টাফৰ 6 মান্থ কমপ্লিট হ'ল, 1 year কমপ্লিট হ'ল, তেতিয়া এইটো তেওঁৰ একাউণ্টত যোনটো EPFO যোনটো ৰেজিষ্টাৰ্ড হৈ আছে একাউণ্ট নম্বৰ আৰু পেন কাৰ্ডৰ লগত যোনটো একাউণ্ট নম্বৰ লিংক আছে সেইটো একাউণ্টত পইচাটো এমপ্লয়াৰে পাব। সেইটো আপ টু 2 years ফৰ নন মেনুফেকচাৰিং কোম্পানী এণ্ড আপ টু 4 years ফৰ মেনুফেকচাৰিং কোম্পানী। আপ টু 4 ইয়াৰ্ছলৈকে তেওঁলোকে 1 to 3,000 যিকোনো হয় এইটো গভৰ্ণমেণ্টে নিজে ছেট কৰিব একাউণ্টটো পাব। চ' আই থিংক ইটছ লাইক ভেৰি গুড ইনিচিয়েটিভ বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া to encourage the employment in India. চ' আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'ৰ মাধ্যমেৰে বহুতখিনি কথা শিকিব পালে। যদি আৰু কিছুমান যদি ডাউট আছে প্লিজ কমেণ্ট কৰি মোক জনাব, যাতে মই আপোনালোক আৰু ইয়াৰ বিষয়ে ক'ব পাৰোঁ ভালদৰে। কিছুমান পাৰ্ট চাগে আপোনালোকৰ কুৱেশ্যন থাকিব পাৰে, চ' প্লিজ জনাব কমেণ্ট কৰি, মই এটা এটাকৈ আনচাৰ দি দিম। আৰু যদি ভিডিঅ'টো ভাল পালে বা আপোনাৰ ঘৰতো কোনোবা চিনাকি ফ্ৰেণ্ডছ বা কোনো নিজৰ মানুহ আছে, প্লিজ তেওঁলোকক শ্বেয়াৰ কৰিব যাতে তেওঁলোকে সেই বিষয়ে আৱেৰ হৈ মেলি কোম্পানীৰ লগত কথা পাতিব পাৰে। থেংক ইউ। আৰু এনেকুৱা ভাল পালে আপোনাৰ প্লিজ শ্বেয়াৰ কৰি দিব যাতে আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ মাজত লৈ আহোঁ। থেংক ইউ ভেৰি মাছ।